2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈ সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে এটা ঘোষণা কৰিছিল যেটো বাতৰি কাকতত এনেদৰে প্ৰকাশ পাইছে লিখা আছে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত যিখন প্ৰশ্ন কাকত আহিব তা 2023 আৰু 24 চনৰ প্ৰশ্ন কাকতৰ প্ৰশ্ন পুনৰাবৃত্তি হ'ব আৰু এই কথা সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ঘোষণা কৰিছিল এতিয়া ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন কৰি আছে যে সঁচাকৈ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 2023 আৰু 24 চনৰ প্ৰশ্ন আহিব নেকি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদিও সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে কৈছে যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 2023 আৰু 24 বৰ্ষৰ প্ৰশ্ন আহিব কিন্তু এইটো সম্পূৰ্ণৰূপে সঁচা নহয় হয় 2023 আৰু 24 চনৰ পৰা 2-3% নাইবা 10-20% লৈকে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে কিন্তু ইয়াৰ মানে এইটো নহয় যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতত গোটেইখিনি প্ৰশ্ন 2023 আৰু 24 বৰ্ষৰ প্ৰশ্নৰ পৰা আহিব ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটা নোটিফিকেশ্যন দিছিল য'ত লিখা আছে যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা কনসেপ্ট বেস হ'ব আৰু কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন আহিব পাৰে গতিকে তোমালোকে কেৱল মাত্ৰ 2023 আৰু 24 বৰ্ষৰ প্ৰশ্ন কাকত নপঢ়িবা ইয়াৰ উপৰিও যিবোৰ প্ৰি টেষ্ট এক্সামিনেশ্যন আছে সেই এক্সামিনেশ্যন প্ৰশ্ন কাকত সলভ কৰিবা লগতে প্ৰিভিয়াছ যিমানবোৰ প্ৰশ্ন কাকত আছে সেই প্ৰশ্ন কাকতবোৰ সলভ কৰিবা লগতে তোমালোকৰ যি মেইন বুকছ আছে সেই বুকছবোৰ ভালদৰে পঢ়িবা তেতিয়াহে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% প্ৰশ্ন কমন পৰিব ইতিমধ্যে HD ইণ্টাৰনেশ্যনেলে মেণ্টৰ্ছ টেষ্ট পেপাৰ প্ৰকাশ কৰিছে এই মেণ্টৰ্ছ টেষ্ট পেপাৰত অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ প্ৰশ্ন কাকত আছে লগতে বিগত 9 বছৰৰ ইয়াতে প্ৰশ্ন কাকত আছে যদি কোনোবা এজন ষ্টুডেণ্টে এই কিতাপ কেইখন পঢ়িব পাৰে তেতিয়া হলে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% প্ৰশ্ন কমন পৰিব তোমালোকৰ ওচৰৰ বুক ষ্টৰৰ পৰা এই কিতাপ কেইখন কিনিব পাৰিবা আকৌ কৈছো যদিও সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে কৈছে যে 2023 আৰু 24 বৰ্ষৰ প্ৰশ্ন কাকতৰ পৰা 2025 বৰ্ষৰ প্ৰশ্ন কাকতত প্ৰশ্ন আহিব এইটো সম্পূৰ্ণৰূপে সঁচা নহয় 2-3% লৈকে আহিব পাৰে কিন্তু ইয়াৰ মানে এইটো নহয় যে গোটেই কেইটা প্ৰশ্ন 2023 আৰু 24 বৰ্ষৰ পৰা আহিব তোমালোকে এই কথাটো সম্পূৰ্ণৰূপে বিশ্বাস নকৰিবা কাৰণ সেবাই ক'ব এটা পৰীক্ষাত কৰিব আন এটা গতিকে তোমালোকে এতিয়াই সতৰ্ক হৈ লোৱা